JRG ব্লগ লৈ সকলকে স্বাগতম জনাইছো। আজি আমি ইকোনমিক্সৰ অন্য এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিবলৈ লৈছো। টপিকটো হ'ল স্ট্যাটিস্টিক্যাল ইনফারেন্স এন্ড এস্টিমেশন। স্ট্যাটিস্টিক্যাল ইনফারেন্স কি আমি প্ৰথমতে সেই কথা জানিলো আৰু নেক্সট আমি এস্টিমেশন কি সেই সম্পৰ্কে জানিম। প্ৰথম আহিলে স্ট্যাটিস্টিক্যাল ইনফারেন্স, the process of drawing inference about population on the basis of sample data is called statistical inference. অর্থাৎ statistical inference মানে পরিসাংখ্যিকীয় অনুমান কি যে প্ৰতিদৰ্শবিলাকৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সম্পৰ্কে অনুমান কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় statistical inference বুলি কোৱা হয়। অৰ্থাৎ পপুলেশন আমি যিবিলাক আননোন পপুলেশন মিন্স সমষ্টি আমি সকলোৱে জানো। মই ইয়াৰ আগৰ ক্লাছত পপুলেশন কি, প্যাৰামিটাৰ কি, স্ট্যাটিস্টিক কি, নেক্সট স্যাম্পল কি সেইখিনি বুজাইছো, তোমালোকে চাই ল'বা। এতিয়া যে পপুলেশন এটাৰ ওপৰত কি কৰা হ'ব, পপুলেশনটোৰ পৰা প্ৰতিদৰ্শ নিৰ্বাচন কৰিলে প্ৰতিদৰ্শৰ ওপৰত ভিত্তি কৰি সেই পপুলেশনটোৰ আচল সম্পৰ্কে অধ্যয়ন কৰা বা সেই পপুলেশনটোৰ সম্পৰ্কত অনুমান কৰা যিটো প্ৰক্ৰিয়া সেইটোকে কি বুলি কম আমি স্ট্যাটিস্টিক্যাল ইনফারেন্স বুলি কম। এতিয়া আমি উদাহৰণ হিচাপে ধৰি ললো আমি মাৰ্কেটত গ'লো, মাৰ্কেটত গৈ আমি বজাৰ কৰিব গৈছো, কাপোৰ বজাৰ কৰিব গৈছো। গতিকে মাৰ্কেটত যিখিনি কাপোৰ আছে সেইখিনি হ'ল পপুলেশন, তাৰ পৰা আমি যিকেইটা সিলেক্ট কৰি চাইছো সেইকেইটা হ'ল স্যাম্পল। সেই স্যাম্পল কেইটাৰ ভিত্তিত আমি পপুলেশনটো সম্পৰ্কত কি কৰিব পাৰিম অনুমান কৰিব পাৰিম। সেইটোৱে হ'ল স্ট্যাটিস্টিক্যাল ইনফারেন্স। ওকে, নেক্সট আহিলে এস্টিমেশন। এস্টিমেশনলৈ যোৱাৰ আগত আমি এটা কথা ক'ব লাগিব যে there are two types of statistical inference, that is one is estimation, next আহিলে test of hypothesis। অৰ্থাৎ estimation আৰু test of hypothesis এই দুটা হ'ল কি statistical inferenceৰ ভাগ। এটা estimation বুলি ক'লে আমি কি বুজো সেইটো চাওঁ। It is a process in which we obtain the value of unknown population parameters with the help of sample data। অৰ্থাৎ প্ৰতিদৰ্শৰ ভিত্তিত আমি যেতিয়া এটা আননোন মানে অজ্ঞাত এটা সমষ্টিৰ প্ৰাচল সম্পৰ্কে অধ্যয়ন কৰিম তেতিয়া সেইটোকে কি বুলি কোৱা হয় এস্টিমেশন বুলি কোৱা হয়। এস্টিমেশনটো প্ৰকলন বুলি কোৱা হয়। প্ৰকলনটো আমি উচ্চাৰণ বেছি নকৰোঁ, এস্টিমেশন বুলি কওঁ। ঠিক আছে, গতিকে এস্টিমেশনটো কি আমি বুজি পালোঁ যে আমি কি কৰিম যিবিলাক অজ্ঞাত সমষ্টিৰ যিবিলাক অজ্ঞাত প্ৰাচল সেই সমষ্টিৰ অজ্ঞাত প্ৰাচল সম্পৰ্কে প্ৰতিদৰ্শৰ ওপৰত ভিত্তি কৰি আলোচনা কৰা বা প্ৰতিদৰ্শৰ ওপৰত ভিত্তি কৰি তাক উলিওৱা যিটো প্ৰক্ৰিয়া সেইটো কি বুলি কম আমি এস্টিমেশন বুলি কম। ঠিক আছে, এটা নেক্সট আহিলে টেষ্ট অফ হাইপথেচিছ। অৰ্থাৎ টেষ্ট অফ হাইপথেচিছটো কি আমি আগতে পাই আহিছোঁ ষ্টাটিষ্টিক্সত যে প্ৰকল্প পৰীক্ষা বুলি ক'লে আমি কি বুজো সেইটো আকৌ চাই লওঁ। ইন হাইপথেচিছ টেষ্টিং we make a statement about the population and then test whether the statement is true or false। মানে হাইপথেচিছ টেষ্টিঙত কি কৰা হয় এটা ষ্টেটমেণ্ট লোৱা হয় পপুলেশ্যন এটাৰ সম্পৰ্কত, মানে সমষ্টি এটাৰ সম্পৰ্কত এটা বিষয় নিৰ্বাচন কৰি লোৱা হ'ল যিটোক ষ্টেটমেণ্ট বুলি কোৱা হয়। সেই ষ্টেটমেণ্টটো কি হৈছে শুদ্ধ হয় নে নহয় সেই কথাটো টেষ্ট কৰা হয় কাৰ জৰিয়তে টেষ্ট অফ হাইপথেচিছত। ওকে, গতিকে টেষ্ট অফ হাইপথেচিছ এইটো আমাৰ পিছলৈ থাকিব। আজি আমি অকল আলোচনা কৰিম এস্টিমেশন সম্পৰ্কত। অৰ্থাৎ এস্টিমেশন কি, এস্টিমেশনৰ প্ৰকাৰ কি কি আৰু গুড এস্টিমেটৰ এটাৰ প্ৰপাৰ্টিজ কি কি সেইখিনি আমি আলোচনা কৰিম। ঠিক আছে, নেক্সট এতিয়া আমি এস্টিমেশন কি গম পাইছোঁ, তাৰ আগত আমি জানি লওঁ এস্টিমেট কি। এস্টিমেট কি আমি চাওঁ। এন এস্টিমেট ইজ দ্য নিউমাৰিকেল ভেলু অফ দ্য এস্টিমেটৰ। অৰ্থাৎ আমি যিটো এস্টিমেটৰ আমাৰ যিটো প্ৰচেছ হ'ব সেই এস্টিমেটৰটোৰ নিউমাৰিকেল ভেলু সংখ্যাত্মক যিটো মান হ'ব। অৰ্থাৎ আমি যেতিয়া পপুলেশ্যন এটাৰ পেৰামিটাৰ অধ্যয়ন কৰিম বা পেৰামিটাৰটো জানিবলৈ চেষ্টা কৰিম বেচিছ অফ চেম্পল তেতিয়া আমি তাত যিটো ৰিজাল্ট পামগৈ যিটো ভেলু পাম সেই ভেলুটোৱে হ'ব কি এস্টিমেট। ঠিক আছে, গতিকে এন এস্টিমেট ইজ দ্য নিউমাৰিকেল ভেলু অফ দ্য এস্টিমেটৰ। নেক্সট আহিলে এস্টিমেটৰ কি তেনে সেইটো চাই লওঁ আমি। এস্টিমেটৰ কি ইট ইজ এ ৰুল, সেইটো এটা ৰুল নিয়ম নীতি। ফৰ্মুলা সেইটো আমি ফৰ্মুলা এটা বুলিও ক'ব পাৰোঁ। ফৰ্মুলা কেনেকৈ মই এইটো প্ৰেক্টিকেল দেখাই দিম। অৰ ফাংচন ডেট টেলছ হাউ টু কেলকুলেট এন এস্টিমেট। কেনেকৈ এস্টিমেটটো মানে সেই নিউমাৰিকেল যিটো ভেলু সেইটো আমি কেনেকৈ উলিয়াম, কোনটো প্ৰচেছত যাম, সেই যোৱাৰ যিটো হোল প্ৰচেছ সেই প্ৰচেছটোকে কি বুলি কোৱা হয় এস্টিমেটৰ বুলি কোৱা হয়। ঠিক আছে, তেনেহ'লে নেক্সট আমি চাওঁ এস্টিমেশনৰ দুটা ভাগ আছে, আমি সেইটো চাই ল'ম। এস্টিমেশনৰ দুটা ভাগ আছে, সেই ভাগ দুটা হ'ল কি কি estimation, point estimation and
ইণ্টাৰভেল এষ্টিমেশ্যন। ইয়াক আকৌ এষ্টিমেশ্যনত দুটা ভাগত ভাগ কৰিব পাৰি, সেই ভাগ দুটা আমি চাই লওঁ। প্ৰথমটো হ'ল পইণ্ট এষ্টিমেশ্যন এণ্ড ইণ্টাৰভেল এষ্টিমেশ্যন। গতিকে বিন্দু প্ৰকলন আৰু এইটো ব্যৱধানযুক্ত প্ৰকলন। গতিকে আমি আজি আলোচনা কৰিম পইণ্ট এষ্টিমেটৰৰ সম্পৰ্কে, ঠিক আছে। ইয়াৰ পাছত আমি তেনে পইণ্ট এষ্টিমেশ্যন কি চাই লওঁ। Point estimation. When an estimator for the unknown population parameter is expressed by a single value, it is called point estimation. অৰ্থাৎ point estimation কি বুলি যদি আমাক সোধা হয় তেতিয়া আমি কি বুলি কওঁ, মানে কোনটো point estimation হয়। এতিয়া ইয়াত কি ক'লে যে estimator for the unknown population parameter, অৰ্থাৎ যিটো হৈছে কি অজ্ঞাত সমষ্টি এটাৰ যিটো প্ৰাচল, সেই প্ৰাচলটো যদি একক হয়, তাৰ ভেলুটো যদি অনলি ওৱানত থাকে, মানে ভেলু এটাই যদি ভেলু হয়, তেতিয়া সেইটো কি বুলি কোৱা হ'ব, পইণ্ট এষ্টিমেশ্যন বুলি কোৱা হ'ব, ঠিক আছে। আমি কেনেকৈ পইণ্ট এষ্টিমেশ্যন উলিয়াই দেখুৱাই দিম। নেক্সট ইণ্টাৰভেল এষ্টিমেশ্যনটো ঠিক তেনেকুৱা যে ইণ্টাৰভেল এষ্টিমেশ্যনটো সেই অজ্ঞাত সমষ্টিটোৰ যিটো প্ৰাচল হ'ব, সেই প্ৰাচলটো কি হৈছে ভেলুটো ইউনিক ভেলু এটা নোলায়, তাৰমানে ভেলুটো আমি ধৰি ল'লোঁ 30 to 40 ৰেঞ্জ যিটো আমি আগতে পাই আহিছোঁ প্ৰসাৰ যিটো হয়, এতিয়া 30 to 40ৰ ভিতৰত তাৰমানে তাৰ ভেলুটো ওলাব। গতিকে সেই ভেলুটো কি কৰিব লাগিব, নিৰ্বাচন কৰি উলিয়াব লাগিব, ঠিক আছে। আমি এইটো ডেফিনেশ্যনটো চাই লওঁ। When an estimator for the unknown population parameter is expressed by a range of values with which the population parameter is expected to occur is called an interval estimation, ঠিক আছে। গতিকে ইণ্টাৰভেল এষ্টিমেশ্যন কি আমি বুজি পাইছোঁ। ইয়াৰ পাছত আমি এটা গুৰুত্বপূৰ্ণ কেইটামান নোটেশ্যন আমি জানি লওঁ। যি নোটেশ্যনবিলাক আমি চাওঁ, প্ৰথমতে এতিয়া টাৰ্মছবিলাক আমি কি চাম, মানে চেম্পুল ডাটা, যদি আমি চেম্পুলবোৰৰ পৰা যেতিয়া যিটো ডাটা পাওঁ সেইটো কি বুলি কয় আৰু পপুলেশ্যন ডাটাটো কি বুলি কয়, সেই কথাখিনি আমি প্ৰথম ক্লিয়াৰ হৈ ল'ব লাগে। এতিয়া প্ৰথমতে আমি পপুলেশ্যন চাইজটো ক'ত থাকিব, চাইজ, এইটো একচুৱেলি পপুলেশ্যন চাইজ নালাগে, চাইজটো কি হৈছে চেম্পুল চাইজটো আমি কি কৰিম, এই স্মল লেটাৰ এনেৰে ইয়াক ইণ্ডিকেট কৰা হয়, ঠিক আছে। নেক্সট পপুলেশ্যন যিটো চাইজ, পপুলেশ্যন ডাটাত আমি চালোঁ পপুলেশ্যন চাইজটো কি হয় বৰফলা এনেৰে ছিগনিফাই কৰা হয়, সেই কথাটো মনত ৰাখিব লাগিব, মানে এইবোৰ নোটেশ্যন হয়। এতিয়া যদি আমি এক্স বাৰ লিখোঁ তেতিয়া কি বুজিম যে মিন, এইটো কাৰ মিন, চেম্পুলবিলাকৰ মিন, চেম্পুলৰ পৰা আমি যেতিয়া মিন উলিয়াওঁ, আমি যিকোনো পপুলেশ্যনৰ পৰা চেম্পুল ল'লোঁ, চেম্পুলৰ পৰা মিন উলিয়ালোঁ, তেতিয়া আমি সেইটো কিহে লিখিম, এক্স বাৰ। নেক্সট পপুলেশ্যন ডাটাটোৰ পৰাই যদি আমি মিন উলিয়াওঁ তেতিয়া সেইটো আমি কি লিখিম, মিউ। নেক্সট আহিলে চেম্পুল ডাটাটোৰ পৰা আমি যদি ভেৰিয়েঞ্চ উলিয়াওঁ, ভেৰিয়েঞ্চত সাধাৰণতে কি হয়, চেম্পুল ডাটাত দুটা থাকিব, দুটা ভেৰিয়েঞ্চৰ কথা আহিব, এটা কি হ'ব বায়াছ আৰু এটা বায়াছ, এটা আনবায়াছ, মানে পক্ষপাতিত্বমূলক ভেৰিয়েঞ্চ আৰু পক্ষপাতিত্বহীন ভেৰিয়েঞ্চ দুটা থাকিব। গতিকে যদি বায়াছ হয় তেতিয়া এছ স্কোৱায়াৰ, আৰু যদি আনবায়াছ হয় তেতিয়া কি হ'ব, এছ স্মল লেটাৰ এছ স্কোৱায়াৰ, ঠিক আছে। আৰু পপুলেশ্যন ডাটাৰ ক্ষেত্ৰত পপুলেশ্যন ভেৰিয়েঞ্চটো আমি কেনেকৈ লিখিম, সিগমা স্কোৱায়াৰ, অ'কে। নেক্সট ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন অফ চেম্পুল ডাটাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ নোটেশ্যনটো কি হ'ল, এছ, অনলি এছ, বৰফলা এছ। আৰু পপুলেশ্যন ডাটাৰ কি হৈছে সিগমা, এইটো পপুলেশ্যন ডাটাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন যেতিয়া আমি উলিয়াওঁ এইটো সিগমা লিখিম। নেক্সট আহিলে প্ৰপ'ৰ্শ্যন, চেম্পুল ডাটাৰ প্ৰপ'ৰ্শ্যন, মানে চেম্পুল প্ৰপ'ৰ্শ্যনটো যেতিয়া আমি লিখোঁ তেতিয়া কি লিখিম, সৰু ফলা পি, আৰু পপুলেশ্যন ডাটাত আমি কি লিখিম, পাই লিখিম, পাই। নেক্সট এৰ'ৰ, এতিয়া এৰ'ৰ টাৰ্মটো আমি চাওঁ, এৰ'ৰ টাৰ্মটো যিটো পপুলেশ্যনত নাহে, যিটো সমষ্টিটোৰ সকলো কি হৈছে এলিমেণ্ট একচেপ্ট কৰা হয়, গতিকে পপুলেশ্যনত এৰ'ৰ নাথাকে। এৰ'ৰ ক'ত থাকে, সদায় চেম্পলিঙত এৰ'ৰ থাকে। গতিকে চেম্পলিঙত আমি এৰ'ৰ যেতিয়া লিখিম তেতিয়া কেনেকৈ লিখিম, এছ বাৰ ই, আচলতে এইটো কি হৈছে ইমপ্লাইড 1/√x, আমি এনেকৈ লিখিব লাগিব। আৰু চেম্পুলত নথকা পপুলেশ্যনত কেইটামান থাকিব, পপুলেশ্যনত আমি পাম কি, এইটো নাই, আমি এইটো নট লিখিছোঁ দেই, পূৰণ চিন। আলফাটোৱে কি বুজায়, লেভেল অফ ছিগনিফিকেঞ্চ। নেক্সট 1 - আলফাই বুজাব লেভেল অফ কনফিডেঞ্চ। গতিকে এইকেইটা আমাৰ সৰু সৰু নোটেশ্যন কিন্তু গুৰুত্বপূৰ্ণ। নেক্সট আমি পইণ্ট এষ্টিমেশ্যনৰ এটা প্ৰেক্টিকেল কৰি চাওঁ, অ'কে। আমি চাওঁ, এ ৰেণ্ডম চেম্পুল অফ n = 5 হেজ দ্য এলিমেণ্ট 10, 11, 12, 13, 14, কম্পিউট এ পইণ্ট এষ্টিমেট অফ পপুলেশ্যন মিন। এতিয়া পপুলেশ্যন মিন উলিয়াবলৈ কৈছে, আমাক পইণ্ট এষ্টিমেট অফ পপুলেশ্যন মিন উলিয়াবলৈ কৈছে, আৰু আমাক কি দিছে, চেম্পুল 5টা চেম্পুল দিছে, ঠিক আছে।
এতিয়া আমি এই কথাটো জানো যে পপুলেশ্যন মিন আমি ক'ৰ পৰা উলিয়াম চেম্পল মিনৰ পৰা উলিয়াম গতিকে দ্য চেম্পল মিন ইজ এক্স বাৰ ইজ ইকুৱেল সামেশ্যন এক্স ডিভাইডেড বাই এন এই কথাটো আমি জানো গতিকে ইয়াত আমি এইটো কথা চাব লাগিব যিহেতু চেম্পলবোৰ কি দিছে চেম্পল আমাক এক্স সামেশ্যন এক্স আমি উলিয়াম গতিকে এইটো হ'ল এক্স এক্সবোৰ কিমান 10 11 12 13 14 গতিকে এইকেইটা আমি যদি যোগ কৰোঁ তেতিয়া আমি কি পাম এইটো 60 পাম গতিকে সামেশ্যন এক্স কিমান 60 আৰু এন কিমান 5 যেহেতু 5টা আছে গতিকে আমি এইটো উলিয়াই পালো কিমান এক্স বাৰ 12 এতিয়া ইয়াত এষ্টিমেট কোনটো এইটো হ'ল নিউমাৰিকেল ভ্যালু যেহেতু এইটো হ'ল এষ্টিমেট আৰু আমি কৈছিলোঁ যে এষ্টিমেটৰ কোনটো এই গোটেই প্ৰচেছটো হ'ল এষ্টিমেটৰ এইটো কি এষ্টিমেটৰ এইটো এটা ফাংচন এইটো এটা ৰুল আমি দেখিছোঁ এইটো এটা ৰুল প্ৰচেছ গতিকে এইটো হ'ল এষ্টিমেটৰ এতিয়া আমি এইখিনিলৈকে নিশ্চয় এষ্টিমেটৰ আমি ডিফাইন কৰিব পাৰিছোঁ এতিয়া আমি চাওঁ এইটো পইণ্ট এষ্টিমেট আমাক কি কৈছিলে পইণ্ট এষ্টিমেট উলিয়াব কৈছে পইণ্ট এষ্টিমেশ্যন এইটো কেনেকৈ যেহেতু ইয়াৰ কি হৈছে ৰিজাল্টটো 12 অনলি ওৱান নাম্বাৰ ইয়াৰ মাত্ৰ কি হৈছে ই এটা সংখ্যা ইয়াৰ ওলাইছে ৰিজাল্ট হিচাপে গতিকে ভেলুটো আমি দেখি গম পাইছোঁ যে ই কোনো ৰেঞ্জৰ ভিতৰত ওলোৱা নাই গতিকে এইটোৱে হ'ল পইণ্ট এষ্টিমেটৰ এনেকৈ আমি কি কৰিব পাৰিম পইণ্ট এষ্টিমেটৰ উলিয়াব পাৰিম তেনেকৈ আমি ভেৰিয়েঞ্চ উলিয়াব পাৰোঁ মানে যদি আমাক কয় পপুলেশ্যন মিন দিলে এতিয়া পপুলেশ্যন ভেৰিয়েঞ্চ উলিয়াবলৈ ক'ব পাৰে ঠিক তেনেকৈ আমাক আৰু বিভিন্ন দিব পাৰে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়াবলৈ দিব পাৰে গতিকে সেইবোৰ ছাত্ৰ ছাত্ৰীসকলে নিজে এবাৰ ঘৰত কৰি চালে নিশ্চয় উপকৃত হ'ব নেক্সট আমি আলোচনা কৰিম প্ৰপাৰ্টিজ অফ এ গুড এষ্টিমেটৰ এতিয়া গুড এষ্টিমেটৰ এটাৰ যিবিলাক প্ৰপাৰ্টিজবিলাক হ'ল আনবায়াছনেছ ইফিচিয়েণ্ট পেৰামিটাৰ নেক্সট আহিলে চাফিচিয়েণ্ট এষ্টিমেটৰ এণ্ড নেক্সট আহিলে কনচিষ্টেঞ্চি এইকেইটা হ'ল এটা গুড এষ্টিমেটৰৰ প্ৰপাৰ্টি গতিকে প্ৰপাৰ্টিকেইটা কি আমি থুলমূলকৈ বুজি লওঁ প্ৰথম আনবায়াছনেছ বুলি ক'লে আমি কি বুজোঁ এতিয়া বায়াছ এণ্ড আনবায়াছ শব্দ দুটা কথাটো কি আমি চাওঁ বায়াছ বুলি ক'লে কি হয় পক্ষপাতিত্ব থকা মানে এনেকুৱা হয় ধৰি ল'লোঁ আমি এটা পপুলেশ্যনৰ পৰা চেম্পল লৈছোঁ এতিয়া চেম্পলবিলাক আমি কি কৰিছোঁ ৰেণ্ডমলি চিলেক্ট কৰা নাই চেম্পলবিলাক আমি চাই লৈছোঁ যে এইটো আমি বাচিম এইটো বাচিম আমাৰ নিজৰ পচন্দ অনুযায়ী আমি কি কৰিছোঁ চেম্পলটো নিৰ্বাচন কৰিছোঁ তেতিয়া সেইটো কি হ'ব বায়াছড হ'ব যদি আমি পচন্দ নকৰাকৈ তাক চিলেক্ট কৰোঁ তেতিয়া সেইটো আনবায়াছড হ'ব এতিয়া ইয়াত সেইটোৱে কৈছে যে এষ্টিমেটৰ এটা কি হৈছে আনবায়াছড হ'ব যদি কি হৈছে আনবায়াছনেছ হ'ব লাগিব মানে এষ্টিমেটৰ এটা গুড হ'বলৈ হ'লে বা সি আইডিয়েল হ'বলৈ হ'লে সি কি হ'ব লাগিব আনবায়াছনেছ তাৰ যিটো প্ৰপাৰ্টি ধৰ্ম সেইটো থাকিব লাগিব গতিকে ধৰ্মটো আনবায়াছনেছ কেতিয়া হ'ব আমি সেইটো কেনেকৈ উলিয়াম চাওঁ যে এন এষ্টিমেটৰ ইজ ছেইড টু বি আনবায়াছড ইফ ইটছ এক্সপেক্টেড ভেলু ইজ আইডেণ্টিকেল উইথ দ্য পপুলেশ্যন পেৰামিটাৰ বিং এষ্টিমেটেড অৰ্থাৎ যিটো আমি এক্সপেক্টেড ভেলু পাম সেই এক্সপেক্টেড ভেলুটো কি হৈছে পপুলেশ্যন পেৰামিটাৰৰ সৈতে কি হৈছে ই সমান হ'ব লাগিব অৰ্থাৎ আমি যিটো পপুলেশ্যন পেৰামিটাৰ উলিয়াম মানে সমষ্টিৰ যিটো প্ৰাচল আমি পাম সেই সমষ্টিৰ প্ৰাচলৰ লগত চেম্পুলৰ যিটো আমি ষ্টেটিষ্টিক পাম মানে প্ৰতিদৰ্শজ পাম সেই দুয়োটা সমান হ'ব লাগিব একচুৱেলি আমি এইটো কেনেকৈও ক'ব পাৰোঁ যে যদি কোনো এটা বিভাজনৰ বা কোনো এটা আমাৰ অবজাৰ্ভেশ্যনৰ বা ষ্টেটিষ্টিকেল ডাটাৰ কি হৈছে পপুলেশ্যনৰ পৰা আমি কি পাওঁ পেৰামিটাৰ ইজ ইকুৱেল ষ্টেটিষ্টিক হয় তেতিয়া সেইটো কি হ'ব আনবায়াছনেছ হ'ব গতিকে প্ৰুফটো আমি এনেকৈ কৰি দেখুৱাব পাৰোঁ এতিয়া এইটো হ'ল কি পপুলেশ্যন পেৰামিটাৰ আৰু এইটো হ'ল পপুলেশ্যন পেৰামিটাৰৰ পৰা এক্সপেক্টেড এইটো এলিমেণ্ট এইটো এক্সপেক্টেড ভেলু গতিকে এই দুইটা কি হৈছে ইকুৱেল হয় তেতিয়া এইটো কি হ'ব আনবায়াছনেছ হ'ব যদি এনেকুৱা হয় এক্সপেক্টেড এইটো হ'ল থিটা কেপ ইজ ইকুৱেল নট ইজ ইকুৱেল থিটা হয় যদি এইটো হয় তেতিয়া এইটো কি হ'ব বায়াছড হ'ব ঠিক তেনেকৈ এক্সপেক্টেড থিটা কেপ লেছ দেন যদি থিটা হয় বা এইটো যদি এক্সপেক্টেড থিটা কেপ গ্ৰেটাৰ দেন থিটা হয় এই গোটেইকেইটা হ'লে কি হ'ব এই গোটেইকেইটাত এইটো বায়াছ হ'ব মানে এইটো পক্ষপাতিত্ব থকা হ'ব গতিকে আমি ইয়াৰ ফৰ্মুলাটো মনত ৰাখিলে হ'ল এক্সপেক্টেড থিটা কেপ ইজ ইকুৱেল থিটা মিনছ কি পেৰামিটাৰ্ছ এণ্ড ষ্টেটিষ্টিক্স ইজ ইকুৱেল সেই কথাটো তেনেকৈ মনত ৰাখিলেও হ'ব ঠিক আছে নেক্সট পইণ্টটো আমি চাওঁ ইফিচিয়েণ্ট পেৰামিটাৰ এটা ইফিচিয়েণ্ট কেতিয়া হ'ব মানে কেতিয়া বস্তুটো কি হৈছে উপযুক্তটো কেতিয়া থাকিব যে পেৰামিটাৰটো এইটো হয় ই এটা ইফিচিয়েণ্ট মানে এটা যথোপযুক্ত পেৰামিটাৰ হয় সেই কথাটো আমি কেনেকৈ জানিম যদি তিনিটা কণ্ডিশ্যন ই ফুলফিল কৰিব লাগিব পেৰামিটাৰ এটাৰ ইফিচিয়েণ্ট হোৱাৰ কণ্ডিশ্যন কেইটা আছে তিনিটা
কণ্ডিশ্যন তিনিটা আমি চাওঁ এক নম্বৰ হ'ল থিটা ইজ এ লিনিয়াৰ ফাংচন অফ দ্য চেম্পল অবজাৰভেশ্যন অৰ্থাৎ যিটো থিটাটো আমি কি কৈছোঁৱে যে এইটো পপুলেশ্যন পেৰামিটাৰ গতিকে পপুলেশ্যন পেৰামিটাৰটো কি হ'ব লাগিব এটা লিনিয়াৰ ফাংচন হ'ব লাগিব মানে সৰলৰৈখিক এটা সমীকৰণ হ'ব লাগিব অফ দ্য চেম্পল অবজাৰভেশ্যন যিটো চেম্পল অবজাৰভেশ্যন থাকিব তাৰ কি হৈছে ই এটা সৰলৰৈখিক সমীকৰণ হ'ব লাগিব নেক্সট আহিলে থিটা কেপ ইজ আনবায়াছ থিটা কেপ ইজ আনবায়াছ হ'ব লাগিব এইটো আমি দেখিছোঁৱেই থিটা কেপটো কি হ'ব লাগিব আনবায়াছ হ'ব লাগিব মানে এক্সপেক্টেড যিটো ভেলু হ'ব সেইটো আনবায়াছ হ'ব লাগিব নেক্সট ভেৰিয়েন্স থিটা কেপ লেছ দেন ইকুৱেল ভেৰিয়েন্স থিটা ষ্টাৰ এইটো ষ্টাৰ থিটা ষ্টাৰ মিনছ কি ৱেৰ থিটা ষ্টাৰ ইজ এনি আদাৰ লিনিয়াৰ আনবায়াছ পেৰামিটাৰ অফ থিটা মানে ই যিটো অন্য এটা যিকোনো পেৰামিটাৰ অন্য এটা আনবায়াছ পেৰামিটাৰৰ কথা কৈছে সেইটোতকৈ সদায় কি হৈছে থিটা কেপটো সদায় সৰু হ'ব লাগিব ভেৰিয়েন্সটো মানে এটা প্ৰসৰণ এটা অবজাৰভেশ্যন সিমানেই ছাফিচিয়েণ্ট হয় যিমান ছাফিচিয়েণ্ট হয় এফিচিয়েণ্ট হ'ব সিমানেই এফিচিয়েণ্ট হ'ব যিমানে তাৰ ভেৰিয়েন্সটো কি হ'ব সৰু হ'ব আমি অন্যান্য ধৰি ল'লোঁ অবজাৰভেশ্যন লৈ আছোঁ তাৰ ভিতৰত যিটোৰ ভেৰিয়েন্স সকলোতকৈ কম হ'ব প্ৰসাৰণটো কম হ'ব সেইটোৱে কি হ'ব এফিচিয়েণ্ট গতিকে এই দুটা হ'ল আমাৰ দুটা প্ৰপাৰ্টি নেক্সট আমি আলোচনা কৰিবলৈ লৈছোঁ ছাফিচিয়েণ্ট এষ্টিমেটৰ আমি আগৰটো এফিচিয়েণ্ট এষ্টিমেটৰ আলোচনা কৰিছিলোঁ কেনেবাকৈ মই ছাফিচিয়েণ্ট কৈছিলোঁ নেকি ছাত্ৰ ছাত্ৰীসকলে মন কৰিবা আগৰটো আমি এফিচিয়েণ্ট আৰু এইটো হ'ল ছাফিচিয়েণ্ট এষ্টিমেটৰ এতিয়া এষ্টিমেটৰ এটা কেতিয়া ছাফিচিয়েণ্ট হ'ব সেই সম্পৰ্কে আমি চাওঁ যে এন এষ্টিমেটৰ ইজ ছেড টু বি ছাফিচিয়েণ্ট ইফ ইট ইউটিলাইজেছ অল দ্য ইনফৰ্মেশ্যন about the parameter that are contained in the sample since all values tell us something about the population so to be sufficient অৰ্থাৎ sufficient হ'বলৈ হ'লে এই এষ্টিমেটৰটো কেনেকুৱা হ'ব লাগিব ইজ তেতিয়াহে sufficient হ'ব যিটো sufficient আমি পেৰামিটাৰ যিটো উলিয়াম সেই পেৰামিটাৰটোৰ দ্বাৰা যেতিয়া আমি সকলোবিলাক বিভাজনটো সম্পৰ্কত ডিষ্ট্ৰিবিউশ্যনটো সম্পৰ্কত মানে আমাৰ ইনফাৰেঞ্চটো সম্পৰ্কত যেতিয়া আমি সকলো ডাটা তাৰ পৰা লাভ কৰিব পাৰিম তেতিয়া কি হ'ব সি ছাফিচিয়েণ্ট হ'ব অৰ্থাৎ কথাটো এনেকুৱা যেতিয়া আমি এটা এষ্টিমেট পাম আমি এটা ইনভেষ্টিগেশ্যন কৰিছোঁ ষ্টেটিষ্টিকেল ইনফাৰেঞ্চ লৈছোঁ ষ্টেটিষ্টিকেল ইনফাৰেঞ্চটোৰ পৰা আমি কি কৰিছোঁ প্ৰথম পপুলেশ্যন লৈছোঁ পপুলেশ্যনৰ পৰা আমি চেম্পল লৈছোঁ চেম্পল লৈ আমি কি কৰিছোঁ এষ্টিমেট উলিয়াইছোঁ গতিকে সেই এষ্টিমেটটোৰ পৰা আমি যেতিয়া যিখিনি বিচাৰিছোঁ সেই সকলোখিনি যেতিয়া আমি পাম তেতিয়া সেইটো কি বুলি কোৱা হয় ছাফিচিয়েণ্ট এষ্টিমেটৰ বুলি কোৱা হয় গতিকে এই যিটো ছামথিং এবাউট দ্য পপুলেশ্যন চ' ইট ইজ ছাফিচিয়েণ্ট এতিয়া ছাফিচিয়েণ্ট এষ্টিমেটৰটো আমি সাধাৰণতে মেডিয়ানৰ পৰা পোৱা নাযায় যিহেতু মেডিয়ানে সদায় কি কৰে এটা দুটা ভাগত বিভাজনটো ভাগ কৰি পেলাই গতিকে সকলো তাত অবজাৰভেশ্যনক গুৰুত্ব দিয়া নহয় গতিকে মেডিয়ানৰ পৰা আমি সাধাৰণতে ছাফিচিয়েণ্ট এষ্টিমেটৰ পাব নোৱাৰোঁ ঠিক আছে নেক্সট পইণ্ট এণ্ড লাষ্ট পইণ্ট সেইটো হ'ল কি কনচিষ্টেঞ্চি অৰ্থাৎ স্থিৰতা এটা এষ্টিমেটৰৰ কি হ'ব লাগিব সি স্থিৰতাও থাকিব লাগিব গতিকে এষ্টিমেটৰটো কেতিয়া স্থিৰ হ'ব আমি সেইটো চাওঁ if an estimator say theta cap approaches the parameter theta মানে থিটাটো কি হৈছে থিটা পেৰামিটাৰ পাছলটোৰ পৰা থিটা কেপটো যেনিবা উলিওৱা হৈছে যিটো আমি আগৰ উদাহৰণ দি আহিছোঁ থিটা ক্লোজাৰ এণ্ড ক্লোজাৰ এজ দ্য চেম্পল চাইজ এণ্ড ইনক্ৰিজেছ থিটা ইজ ছেড টু বি কনচিষ্টেণ্ট এষ্টিমেটৰ অফ থিটা অৰ্থাৎ কথাটো এনেকুৱা যিটো চেম্পল চাইজ এটা পপুলেশ্যনৰ পৰা আমি চেম্পল চাইজ ল'লোঁ সেই চেম্পল চাইজটো মানে এই এনটো যদি বৃদ্ধি হৈও গৈ থাকে এন ইনক্ৰিজেছ এন বৃদ্ধি হৈ গৈ আছে কিন্তু থিটা কেপ মানে যিটো আমাৰ চেম্পলৰ পৰা আমি যিটো ষ্টেটিষ্টিক পাম চেম্পল ষ্টেটিষ্টিকটো আৰু পেৰামিটাৰটো সেই দুয়োটা কি হৈছে দুয়োটা ভেলু সমান প্ৰায় ওচৰৰ হ'ব লাগিব তেতিয়া সেইটো কি হয় কনচিষ্টেণ্ট হয় সেই এষ্টিমেটৰটো কনচিষ্টেণ্ট হয় মানে স্থিৰতা থাকে গতিকে সেইটোৱে কৈছে থিটা ক্লোজাৰ টু ক্লোজাৰ এজ দ্য চেম্পল চাইজ যিমানেই বৃদ্ধি হৈ নাযাওক কিয় ই দুয়োটাৰে ভেলুটো কি হৈছে ওচৰ চাপি চাপি যেতিয়া গৈ থাকিব তেতিয়া আমি জানিম যে এষ্টিমেটৰটো কি হৈছে কনচিষ্টেণ্ট গতিকে এষ্টিমেটৰ সম্পৰ্কত আজি ইমানখিনি আমি আলোচনা কৰিলোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে কিছু নহয় কিছু আইডিয়া পাইছে যদি তেওঁলোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা যিহেতু তোমালোকৰ শ্বেয়াৰ কমেণ্ট কি হয় মোক ভৱিষ্যতে আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব আৰু যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'বা যিহেতু আমি ভৱিষ্যতে ইকনমেটিক্সৰ ওপৰতে নহয় ইকনমিক্সৰ বিভিন্ন টপিকৰ ওপৰত আলোচনা কৰিম তোমালোকে সেইবোৰ সহজে পাব পাৰিবা আজিলৈ মানে থেংক ইউ